হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' ফ্ৰেণ্ডছ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা ইয়াতে GDS অৰ্থাৎ গ্ৰামীণ ডাক সেৱকৰ কাৰণে প্ৰায় ইয়াতে আপোনালোকৰ 21,000তকৈ অধিক অৰ্থাৎ 21,000তকৈ অধিক পদ মুকলি কৰি দিয়া হৈছে। চ' আপোনালোক সবিশেষ জানি কৰি ল'বলৈ পাৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এইখিনিতে কওঁ যে যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। চ' যেতিয়া আমি এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ বা চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড দিওঁ, সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে। বৰ্তমানে বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে SSC GD পদসমূহত এপ্লাই কৰিছিল তেন্তে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হৈ আছে। কেনেকৈ ডাউনলোড কৰিব আমাৰ চেনেলটোলৈ গৈ সেই ভিডিঅ'সমূহ চাই কৰি অতি সহজতে ডাউনলোড দিবলৈ পাৰিব। আৰু বৰ্তমানে আপোনালোকৰ RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আপোনালোকে ভালেখিনি পদ মুকলি কৰি দিছে গ্ৰুপ ডিৰ কাৰণে। যদিহে আপোনালোকে RRB ফালৰ পৰা মুকলি কৰি দিয়ে গ্ৰুপ ডি পদসমূহত এপ্লাই কৰা এতিয়া সময় আছে আপোনালোকৰ হাতত, অতি সোনকালে এপ্লাই কৰি লওক। বন্ধু বান্ধৱীসকল, এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে ইয়াতে সময় দিয়া হৈছে আপোনালোকৰ 10/2/2025 আৰু অন্তিম তাৰিখ দিয়া হৈছে 3/3/2025। আৰু ইয়াতে আপোনাৰ কাৰেকশ্যন যদিহে এপ্লাই কৰোঁতে কিছু ভুল হৈছে তেনে কাৰেকশ্যন কৰিবলৈ পাৰিব 6/3/2025 পৰা আপোনালোকে 8/3/2025। চ' এইসমূহ ডেট আপোনালোকে চাই কৰি ল'ব পাৰে। পদসমূহত যদিহে আপোনালোকে এপ্লাই কৰে তেন্তে ইয়াতে আপোনালোকে কেটেগৰাইজ ভাগ কৰি দিয়া হৈছে আপোনাৰ চেলাৰীসমূহ। ইয়াতে যদিহে আপোনালোকে BPM অৰ্থাৎ ব্ৰাঞ্চ পষ্ট মাষ্টাৰত এপ্লাই কৰে তেন্তে আপোনালোকে 12,000 টকাৰ পৰা 29,380 টকালৈকে পাব। আৰু ABPM আৰু ডাক সেৱকৰ কাৰণে ইয়াতে আপোনাৰ 10,000 টকাৰ পৰা 24,470 টকা দিয়া হৈছে। আৰু এই পদসমূহত যদিহে আপোনালোকে এপ্লাই কৰে তেন্তে বয়সৰ সীমাৰেখাৰ কথা ক'ব গ'লে 18 বছৰৰ পৰা 40 বছৰ বয়স হ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। যদিহে আপোনালোকে SC বা ST হয় তেন্তে 5 বছৰ, OBC হ'লে আপোনালোকে 3 বছৰ, এনেকৈ আপোনালোকে চৰকাৰী ৰুল অনুসৰি আপোনালোকে এই চিলেকশ্যনসমূহ পাই যাব। আৰু এই পদকেইটাত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে ইয়াতে আপোনালোকৰ ক্লাছ 10 পাছ বিচৰা হৈছে। যদিহে আপোনালোকে চিম্পল ক্লাছ 10 পাছ কৰি থৈছে তেন্তে আপোনালোকে পদসমূহৰ বাবে এলিজিবল হ'ব। তাৰপিছত আপোনালোক কণ্ডিশ্যন B নম্বৰত দিয়া হৈছে আপোনালোকে লোকেল লেংগুৱেজ জানিবলৈ লাগিব। যদিহে আপোনালোকে এইসমূহ অৰ্হতা আছে তেন্তে আপোনালোকে পদকেইটাত এপ্লাই কৰিবলৈ পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যিকোনো পদত এপ্লাই কৰাৰ আগতে যিকোনো অফিচিয়েল নটিফিকেশ্যন সেইখন নিজে এবাৰ ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। চ' তাৰপিছত সেই পদসমূহত আপোনালোকে এপ্লাই কৰিব। চ' এই যিখন অফিচিয়েল নটিফিকেশ্যন এইখন নিজে এবাৰ ভালকৈ পঢ়ি মেলি চাবৰ কাৰণে আমাৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনলৈ যাব। আমাৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা অফিচিয়েল ৱেবছাইট বুলি আপোনালোকে লিংক পাব, তালৈ গৈ মেলি আপুনি যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন নিজে এবাৰ ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। তাৰপিছত যদিহে আপোনালোকৰ অৰ্হতা থাকে বা যোগ্যতা থাকে আপোনালোকে তাত গৈ মেলি এপ্লাই কৰি ল'বলৈ পাৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে আছিল। ভিডিঅ'টো যদি চাই ভাল লাগিল বা আপোনালোকৰ বাবে কিছু হেল্পফুল হৈছে তেনে প্লিজ ভিডিঅ'টো এটা লাইক কৰি যাবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদিহে প্ৰথমবাৰৰ পৰা ভিজিট কৰিছে তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। চ' যেতিয়া আমি এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' বা চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড দিওঁ সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে। এইখিনিতে কয় যে বৰ্তমানে আপোনালোকৰ ইণ্ডিয়ান নাভি ফালৰ পৰা SSC অৰ্থাৎ শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন অফিচাৰৰ কাৰণে কিছু পদ মুকলি কৰি দিয়া হৈছিল। সেই পদসমূহত 8 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ অনলাইন যোগে আবেদন পত্ৰ ষ্টাৰ্ট হৈ গৈছে আৰু অন্তিম তাৰিখ দিয়া হৈছে আপোনাৰ 25 ফেব্ৰুৱাৰী 2025। চ' যদিহে আপোনালোকে পদকেইটাৰ পৰা ইণ্টাৰেষ্টেড আছে, ডিটেইলি ইয়াৰ ওপৰত ভিডিঅ'সমূহ বনাই কৰি আমাৰ চেনেলটোত আপলোড কৰি থোৱা আছে। সেই ভিডিঅ'সমূহ চাই কৰি আপোনালোকে অতি সহজতে এপ্লাই কৰি ল'বলৈও পাৰিব। আৰু বৰ্তমানে যদিহে আপোনালোকে SSC ফালৰ পৰা মুকলি কৰি GD পদসমূহত এপ্লাই কৰিছিল তেন্তে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হৈছে। কেনেকৈ ডাউনলোড কৰিব সেই তাৰ ওপৰতো ভিডিঅ'সমূহ বনাই কৰি চেনেলটোত আপলোড কৰি থোৱা আছে। আৰু বৰ্তমানে আপোনালোকৰ RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা তাতে আপোনালোকৰ ৰেলৱে ফালৰ পৰা গ্ৰুপ ডিৰ কাৰণে কিছু পদ মুকলি কৰি দিয়া হৈছিল। চ' যথেষ্ট এটা ডাঙৰ সুযোগ হয়। যদিহে আপোনালোকে চিম্পল ক্লাছ 10 পাছ কৰি থৈছে তেন্তে আপোনালোকে সেই ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰি দিয়া গ্ৰুপ ডি পদসমূহৰ বাবে এলিজিবল হ'ব, আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব। ইয়াৰ উপৰিও লগতে আপোনালোকৰ APSC অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা অৰ্থাৎ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা কিছু নতুন পদ মুকলি কৰি দিয়া হৈছে। আৰু আপোনালোকৰ পোষ্ট অফিচৰ ফালৰ পৰা অৰ্থাৎ ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা তাতে প্ৰায় আপোনালোকৰ 20,000তকৈ অধিক পদ মুকলি কৰি দিয়া হৈছে। তাতো আপোনালোকে চিম্পল ক্লাছ 10 পাছ কৰা থাকিলে আপোনালোকে সেই পদসমূহৰ বাবে এলিজিবল হ'ব, আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব।